নমস্কাৰ ফাইনালি আমি কেদাৰনাথ দৰ্শন কৰি হৈ গল আৰু কেদাৰনাথ দৰ্শন কৰি আহাৰ পিছত আমি চিন্তা কৰিলো যে যিকোনো শক্তিপীঠ বা বাবাৰ চৰণৰ পৰা উভতি আহাৰ সময়ত ভৈৰৱৰ দৰ্শন কৰিব লাগে সেয়েহে আমি এতিয়া বাবা ভৈৰৱ মন্দিৰ পালোহি আৰু একদম পুৰা আধা ঘণ্টা লাগিছে কেদাৰনাথৰ পৰা বাবা ভৈৰৱ মন্দিৰলৈ উঠোতে মানে ইমান ওখ ষ্টেপ একদম ওখ খটখটি দি বগাই আহিবলগীয়া হৈছে আৰু ইয়াত আহি পূজা কৰিলো তেতিয়াও মোৰ মাত পুৰা ভাঙি আছিল আৰু এতিয়াও মোৰ মাত পুৰা ভাঙি আছে আপোনালোকে বেয়া নাপাব আৰু এয়া কেদাৰনাথ পালোহি এইবিলাক আমাৰ একদম সপোনো আমি কোনোদিন দেখা নাছিলো যেনেকুৱা জেগাত যাম এনেকে আমি ভগৱানৰ দৰ্শন কৰিবলৈ পাম এয়া একমাত্ৰ ভগৱানৰ লগত কানেক্ট হৈ আছো কাৰণে তেখেতে আশীৰ্বাদ কৰিছে কাৰণে আমি এনেকে যাব পাৰিছো প্ৰতি বছৰে যাতে আমি এনেকে দৰ্শন কৰিব পাৰো সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু ইয়াত আমি চাকি বন্তি জ্বলালো ধাগা বান্ধিলো তাৰপিছত তাৰ পৰা আমি ললো লৈ পেলাই আহি পেলাই এই যিসকল মানে বাবা মানে সাধনাত লীন হৈ থাকে তেখেতসকলৰ ওচৰত আমি গৈ চাকি বন্তিও জ্বলালো তেওঁলোকৰ লগত দুআষাৰ কথাও পাতিলো কি কথা পাতিলো অলপ হিন্দীত কথা পাতিছে আপোনালোকে শুনিব হিন্দী ক'ব জানো মানে কি কৈ থাকিলে অভ্যাস মানে কৈ থাকিব পাৰো আকৌ নকলে মানে ৰখি যায়গে ইয়াত কেদাৰনাথ মানে এনেকে বাবা ভৈৰৱ মন্দিৰত একদম মিঠাতেল দিব লাগে এক নম্বৰ কথা মিঠাতেলে একদম পাহাৰ পুৰা একদম কলা পৰি গৈছে পুৰা কোলা হৈ গৈছে একদম তেলতেলিয়া দূৰৰ পৰা দেখিলে একে তেলতেলিয়া খোজ কাঢ়িবলৈকে দিগদাৰ কিন্তু বিৰাট পিছল গোটেই পাহাৰখনে পিছল এতিয়া চাওক কিনো পেকপেকাই আছো জানো কেদাৰনাথৰ নিচেই কাষত ভৈৰৱ মন্দিৰ আৰু ইমান দূৰ কষ্ট কৰি অহাৰ পিছত যদি বাবা ভৈৰৱক দৰ্শন কৰি নাযাওঁ আমাৰ তীৰ্থ ভ্ৰমণ আধৰুৱা হ'ব সেয়েহে আমি বাবা ভৈৰৱকো দৰ্শন কৰি গলো আৰু কথা হ'ল বিভিন্ন শক্তিপীঠৰ বা বিভিন্ন মঠ মন্দিৰ দেৱ আদিদেৱ মহাদেৱৰ লগত বাবা ভৈৰৱ থাকে আৰু ভাল লাগিছে কষ্ট হৈছে উঠি আহোতে যথেষ্ট ওখ পাৰিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই কিন্তু তথাপিতো আমি সাহস কৰি উঠি আহিছো ভাল লাগিলে আহি পেলাই बाबा कितने सालों से हो यहाँ पे आप लोग 40 साल जब इधर बंद हो जाता है केदारनाथ तक कहाँ चले जाते हैं ओ गुप्ता से असम से माँ कामाख्या के दरबार आप गए कभी कामाख्या में कहाँ से कामाख्या नौगा डिस्ट्रिक्ट कामाख्या गुवाहाटी में होता है हाँ नौगा आ गया कहाँ लगा दे होगा नीचे लगा दे उसके बीच में लगा दे उसके लगा दे সকলোৰে বাবে আশীৰ্বাদ বিচাৰি তাৰ পৰা ওলাই আহিলো আৰু ওলাই আহাৰ পিছত আপোনালোকক মই কৈছিলো যে মই পাহাৰৰ মানে পৰিবেশটো দেখুৱাম কিন্তু সেই দিনাখন বতৰ ইমানেই ডাৱৰ আছিলে পুৰা পাহাৰ বগা হৈ আছিলে মই এই তলৰ যিটো দৃশ্য সেইটো আপোনালোকক দেখুৱাব পৰা নাই এই আপোনালোকে দেখিলে গম পাব কিনাৰেদি যিটো বগা একেবাৰে হৈ গৈছেগে ওপৰৰ এখিনি দেখুৱাব পাৰি কিন্তু একদম তলৰ সাইডটো আকৌ যাম মই যাওঁতে উভতি যাওঁতে দেখুৱাব নোৱাৰিলো ভিডিঅ'টো এনেকৈ বনালো আপোনালোকৰ ওচৰত দাঙি ধৰিলো আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ লগত থাকিব বুলি আশা ৰাখিলো বাই বাই